Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি ৰেঞ্জ কেনেকৈ ওলাম, আমাক এটা ডেটা সেট দিয়া থাকিব। সেই ডেটা সেটটো ইউজ কৰি পেলাই আমি ৰেঞ্জ ওলাব লাগিব। তো আমি অলৰেডি ইয়াৰ ওপৰত ডিসকাশন কৰিয়ে থৈছো। তো আমি আজি প্ৰেক্টিস প্ৰবলেমৰ কনসেপ্টটো আৰু ক্লিয়াৰিফাই কৰি লওঁ। So let us begin. First question. তো ইয়াতে আমাক দিছে এটা গ্ৰাফ এটা দিছে এটা গ্ৰাফ দিছে। তো ইয়াতে গ্ৰাফত আছে আমাৰ যদি আমাৰ হৰিজন্টেল লাইনটো চাই লওঁ, ইয়াতে নাম দিছে লুকা, নিকলাছ, ফিন আৰু লেনা। তো ইয়াতে কেইটামান নাম দিছে, এইবোৰ কি আছে? টয় হুৱেলছ ইচ ছুইমাৰ হেল্ড ইন দ্য পুল। এইবোৰ চব হৈছে টয় হুৱেলছ। তো ইচ ছুইমাৰ, এইকেইটা ছুইমাৰৰ নাম হৈছে লুকা, নিকলাছ, ফিন আৰু লেনা। এইকেইটা চাৰিটা ছুইমাৰ আছে। তো ইহঁতৰ তাত কেইটা টয় হুৱেলছ আছে সেইটো ইয়াতে দিয়া আছে। তো লুকাৰ যদি চাওঁ 3টা আছে, নিকলাছৰো 3টা আছে, ফিনৰ 1 2 3 4 5 5টা আছে আৰু লেনাৰ 3টা আছে। এতিয়া আমাক সুধিছে হোৱাট ইজ দ্য ৰেঞ্জ অফ টয় হুৱেলছ হেল্ড বাই দ্য ছুইমাৰ্ছ। এতিয়া আমাক ইয়াতে ৰেঞ্জটো সুধিছে। তো ৰেঞ্জ সুধিবলৈ কাৰণে এতিয়া আমি কি কৰিব লাগিব? তো আমিতো নাম্বাৰ চলাইছোঁ। তো লুকাৰ তাত কেইটা আছে? 3টা, নিকলাছৰ তাত 3টা, ফিনৰ তাত আছে 5টা আৰু লেনাৰ তাত আছে 3টা। তো ইয়াতে সবতকৈ হাইয়েষ্ট নাম্বাৰ কাৰ আছে? হাইয়েষ্ট নাম্বাৰ আছে ফিন। তো আমি হাইয়েষ্ট নাম্বাৰটো নোট কৰি ল'ম। আৰু সবতকৈ লোৱেষ্ট কাৰ আছে? লোৱেষ্ট একচুৱেলি তিনিটাৰে আছে, 3 3 3 তিনিটা আছে, কোনোবা এটা চালে হ'ল। তো লোৱেষ্ট নাম্বাৰটো হৈছে 3। তো 5 - 3 কৰি দিম। তো 5 - 3 কৰিলে আমি পাই যাম 2। তো তাৰমানে আমাৰ ৰেঞ্জ অফ টয়ছ বুলি ক'লে আমি ইয়াৰ আনসাৰ আহিব 2 টয়ছ। অ'কে, নেক্সট। The following data point represent a number of chocolate chips in each of the cookies that Cam bought. তো এটি কি কৰিছে, ইয়াতে কেইটামান ডেটা দিছে। তো এই ডেটাটো কি কৰিছে যে কেমে কি কৰিছে, কেইটামান কুকিজ কিনিছিলে আৰু ইচ কুকিজ এটা কুকিজত কিমানটা চকলেট চিপছ আছে সেইটো নোট ডাউন কৰিছে। বোলে এটাত 5টা আছে, আনটোত 6টা আছে, কোনোবা 3টা আছে, কোনোবা 9টা আছে আৰু কোনোবা 6টা আছে। তো এতিয়া সুধিছে হোৱাট ইজ দ্য ৰেঞ্জ অফ চকলেট চিপছ ফাউণ্ড ইন দ্য কুকিজ। এই কুকিজত যে আমাৰ যোনটো চকলেট চিপছ আছে সেইটো কিমান ৰেঞ্জত আছে। তো ইয়াতে আমি ৰেঞ্জ উলিয়াবৰ কাৰণে কি কৰিম? হাইয়েষ্ট নাম্বাৰটো ল'ম, যোনটো হৈছে আমাৰ ইয়াতে 9। তাৰমানে হাইয়েষ্ট নাম্বাৰ কুকিজ 9টা, হাইয়েষ্ট নাম্বাৰ চকলেট চিপছ 9টা আছে কুকিজত, আৰু সবতকৈ কম চকলেট চিপছ আছে 3টা। চ' 9 - 3 যদি কৰি দিওঁ তো আমাৰ যোনটো আনসাৰ আহি যাব সেইটো হ'ব আমাৰ 6। চ' হোৱাট ইজ দ্য ৰেঞ্জ অফ চকলেট চিপছ? তো আমি ক'ম 6টা চকলেট চিপছ আছে আমাৰ ৰেঞ্জ। অ'কে, নেক্সট কুৱেশ্যন। এতিয়া এটা গ্ৰাফ দিছে। তো ইয়াতে গ্ৰাফত আমাক কৈছে টিথ ইচ ষ্টুডেণ্ট লছ। দাঁত যোনটো হেৰি হ'ল ভাঙিলে। তো আৰ্নেষ্টৰ 3টা দাঁত ভাঙিলে। তো আমি ইয়াতে নোট কৰিলোঁ 3টা। দেন এলমাৰ 2টা দাঁত ভাঙিছিল। কাৰ্লছৰ 1 2 3 4 5 সবতকৈ বেছি কাৰ্লছৰ ভাঙিলে, 5টা দাঁত ভাঙিলে। তাৰপাছত এলেনৰ ভাঙিছে এটা দাঁত। এতিয়া আমাক সুধিছে, আমাক ইয়াতে কৈছে হোৱাট ইজ দ্য ৰেঞ্জ অফ টিথ দ্য ষ্টুডেণ্টছ লষ্ট। এতিয়া ৰেঞ্জ ওলাবৰ কাৰণে আমি কি কৰিব লাগিব? হাইয়েষ্ট মাইনাছ লোৱেষ্ট কৰিব লাগিব। তো এতিয়া হাইয়েষ্ট কাৰ্লছৰ 5টা দাঁত ভাঙিলে আৰু সবতকৈ লোৱেষ্ট এলেনৰ ভাঙিছে। তো 5 - 1 কৰিলে আমি পাই যাম 4। তো তাৰমানে ইয়াতে ৰেঞ্জ হৈ যাব ইকুৱেলছ টু 4। অ'কে, লাষ্ট কুৱেশ্যন। Below is the volume of gas in liters in the tank of each race car in today's race. তো এটা ৰেচ হৈছে। তো ৰেচত ৰেচ কাৰ থাকিবই। তো ইয়াতে টোটেল 1 2 3 4 5 6 6টা ৰেচ কাৰ আছে। আৰু এইটো ইচ যোনটো বক্স আছে, ইচ বক্সত কি আছে? ভলিউম অফ গেছ। তাৰমানে কিমান গেছ আছে তাৰ ভলিউমটো দি আছে। কাৰোবাৰ আছে 8/5 আছে, কাৰোবাৰ 3/5, কাৰোবাৰ 1/5। এতিয়া আমাক কাটিছে হোৱাট ইজ দ্য ৰেঞ্জ অফ ভলিউম অফ গেছ ইন দিছ টেংকছ। তো ৰেঞ্জ ওলাবৰ কাৰণে আমাক কি লাগিব? হাইয়েষ্টটো লাগিব। এতিয়া লাকিলি আমাৰ গোটেইকেইটাৰে ফ্ৰেকশ্যনৰ ডিনমিনেটৰটো ছেইম আছে। তো এতিয়া যিহেতু ডিনমিনেটৰ গোটেইকেইটাৰে ছেইম আছে, টেনশ্যন নাই, আমি খালি নিউমাৰেটৰটো চালে হ'ল। এতিয়া সবতকৈ হাইয়েষ্ট নিউমাৰেটৰটো কোনটো হয়? 8 হয়। তো আমি ক'ম 8/5 এইটো হাইয়েষ্ট হয়। ইয়াৰ পৰা আমি মাইনাছ কৰিব লাগিব সবতকৈ লোৱেষ্টটো। এতিয়া লোৱেষ্টটো আছে 1/5। তো আমি 1/5 8/5ৰ পৰা মাইনাছ কৰি দিম। তো মাইনাছ কৰিবলৈতো আমি জানোৱেই। তো আমি খালি নিউমাৰেটৰক মাইনাছ কৰিলে হ'ল 8 - 1, ডিনমিনেটৰটো কমন থাকিব। তো তাৰমানে আমাৰ আহিব ৰেঞ্জ 7/5। তো ইয়াতে আমি লিখিম 7/5 লিটাৰ্ছ। তো এইটোৱে আছিলে ৰেঞ্জ ওলোৱাৰ আমাৰ যোনটো আজিৰ প্ৰেক্টিছ ছেশ্যন। ভেৰি চিম্পল। আমি হাইয়েষ্ট নাম্বাৰ ল'ম আৰু লোৱেষ্ট নাম্বাৰটো ল'ম আৰু কি কৰিম? লোৱেষ্ট নাম্বাৰক হাইয়েষ্টৰ পৰা মাইনাছ কৰি দিম। তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।